108 সেৱাত বৃহৎ কেলেংকাৰীৰ অভিযোগ 22 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ বিৰলাচিত সেনাৰ সংগঠনটোৰ নেতা শৃংখল চলিহাই উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ মহানগৰীত 108 সেৱাৰ কৰ্মচাৰীৰ অভাৱ অভিযোগ সন্দৰ্ভত অনুষ্ঠিত ৰাজহুৱা সভাত সৰব বিৰলাচিত সেনাৰ নেতাগৰাকী গৰুখুটিৰ গিৰগাৰ প্ৰসংগটো সৰব হল শৃংখল চলিহা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সকলো প্ৰশ্নৰ উত্তৰ দিব লাগিব বুলিও মন্তব্য বিৰলাচিত সেনাৰ নেতাগৰাকী অসম চৰকাৰৰ পৰা দৈনিক 22 কোটি টকাকে খাই আছে এটা কোম্পানীয়ে আৰু সেই কোম্পানীটোৰ নাম হৈছে এমি গ্ৰীণ হেল্থ সাৰ্ভিসেছ আৰু চলিব লাগে 805খন গাড়ী চলাই আছে 400খন কিন্তু বাকি 400খনৰ পইচা খাই আছে আৰু ইয়াত অশোক সিংঘাল জড়িত হৈ আছে আৰু সেইকাৰণে আজি এটো ফাইল কিন্তু খোল খাব হা এটো বন্ধ ফাইল নহয় এটো খোল খোৱা ফাইল আৰু অতি শীঘ্ৰে আমি এই ফাইলটো খোল খুৱাম আৰু যিখিনি বিষয়া ইয়াৰ লগত জড়িত সকলো জেল হাজতলৈ চৰকাৰে প্ৰেৰণ কৰিব লাগিব কাৰণ 108 ৰ লগত জড়িত প্ৰত্যেকজন মানুহ খিলঞ্জীয়া পৰিয়াল ইয়াত জড়িত হৈ আছে প্ৰায় 800-900 পৰিয়াল জড়িত হৈ আছে আৰু তেওঁলোকৰ দৰমহাৰ ক্ষেত্ৰতো গাফিলতি কৰা হৈছে আৰু বহিৰাগত মানুহ আনি প্ৰত্যেক মাহে 30টাকে বহিৰাগত মানুহক ট্ৰেইনিং দিয়ে 30টা বা 40টা তাৰ বাবদ 30,000 টকাকে লয় আৰু নিযুক্তি দিয়ে 5 জনক বাকি পইচাটো মাৰি দিয়ে আৰু তাৰ বিনিময়ত মাহে তাৰ উপৰি আৰু 30-40 লাখ টকা এটা তেওঁলোকৰ এক্সট্ৰা ইনকম আৰু 5 জন মানক ডেপুটেশ্যনত ভৰাই তাৰ পিছতে দুদিনমান পিছত কয় যে তোমালোকৰ কাম বেয়া তোমালোক ওলাই যোৱা নহলে খিলঞ্জীয়া ল'ৰাজনক উলিয়াই তাৰ জেগাত তেওঁক ভৰাই যেহেতু খিলঞ্জীয়া ল'ৰাজনক 19,000 দিব লাগিব তেওঁ 7,000 টকাত খটুৱাই থাকিব পাৰে এতিয়া এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু অসমৰ যিখিনি ৰোগী অসমৰ শিক্ষা ব্যৱস্থা এনেই ফুপুলা তাতে যদি 22 কোটি টকা মাৰি অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ লগত স্বাস্থ্য বিভাগে হেতালি খেলে তাত আমাৰ আপত্তি আছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু অতি শীঘ্ৰে এখন সংবাদ মেল হ'ব আৰু সংবাদ মেলত বহুত নেতা মন্ত্ৰী আৰু বহুতো লোকৰ মুখা খুলি দিয়া হ'ব